নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰফেশ্যন আছাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে IBPS RRB 2021 ৰিক্ৰুটমেণ্ট 10,676 অফিচাৰ এণ্ড অফিচ এছিষ্টেণ্ট ভেকেঞ্চি। তো বন্ধুসকল, আপোনালোকৰ কাৰণে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন IBPSৰ পৰা আপোনালোকৰ কাৰণে 2,676টা অফিচাৰ আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে। তো বন্ধুসকল, আপোনালোকে এইটোৰ কাৰণে কেনেকুৱা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এলিজিবল হ'ব আৰু কেতিয়া এইটো লাষ্ট ডেট হয় এপ্লাই কৰাৰ কাৰণে আৰু কেনেকুৱাকৈ আপোনালোকে এপ্লাইটো কৰিব আৰু আপোনালোকৰ কেনেকুৱা চাৰ্টিফিকেট বা ডকুমেণ্টছ এইটোৰ কাৰণে লাগিব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো আপোনালোকৰ যিখিনি পোষ্ট আছে 2,676টা পোষ্ট আপোনালোকৰ কেইটা বিভাগত কেইটা পোষ্ট আছে, কি বিভাগত আপোনালোকৰ কেইটা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকৰ সন্মুখত মই ডিটেইলছ কৈ আছোঁ। আৰু আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন আপডেট ৰেগুলাৰলি পাই থাকিবলৈ। তো বন্ধুসকল, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন IBPS লাষ্ট ডেট 28/6/2021, জুন মাহৰ 28 তাৰিখ হ'ল এইটো এপ্লাই কৰাৰ লাষ্ট ডেট। Institute of Banking Personnel Selection IBPS has released a notification for the recruitment of 10,676 officers scale 1, 2, 3 and office assistant vacancy against IBPS CRP RRB 10. Interested and eligible candidates may apply online here. যদি আপুনি এটাৰ কাৰণে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰিব পাৰে। তো বন্ধুসকল, আপোনালোকৰ IBPS RRB 2021 ৰিক্ৰুটমেণ্ট ইয়াত আপোনালোকৰ মাল্টিপাৰ্পাছ ইয়াত অফিচ এছিষ্টেণ্টৰ ইয়াত আপোনালোকৰ পোষ্টৰ সংখ্যা হ'ল 5,305টা। ইয়াত মাল্টিপাৰ্পাছৰ কাৰণে 5,305টা পোষ্ট আৰু অফিচ স্কেল অনৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 4,118টা আৰু অফিচ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 906টা আৰু অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে পোষ্টৰ সংখ্যা 59। অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পোষ্টৰ সংখ্যা হ'ল 32টা আৰু অফিচাৰ স্কেল 2 ল এইটোৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 27টা। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰ এইটোৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 9টা। অফিচাৰ স্কেল 2 মাৰ্কেটিঙৰ কাৰণে পোষ্টৰ সংখ্যা হ'ল 43টা আৰু অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰৰ ইয়াত পোষ্টৰ সংখ্যা 25টা আৰু অফিচাৰ স্কেল 3 ইয়াত পোষ্টৰ সংখ্যা হ'ল 151টা। আপোনালোকৰ ভেকেঞ্চি ইন আছাম থ্ৰু IBPS RRB 2021 আছাম গ্ৰামীণ বিকাশ বেংক। তো বন্ধুসকল, আপোনালোকৰ কাৰণে ইয়াত আছাম গ্ৰামীণ বিকাশ বেংকৰ অফিচ এছিষ্টেণ্টৰ পোষ্টৰ সংখ্যা হ'ল 137টা। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ পোষ্টৰ সংখ্যা 150টা। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ পোষ্টৰ সংখ্যা 2টা। অফিচাৰ স্কেল 2 ল এইটোৰ পোষ্টৰ সংখ্যা 1টা আৰু অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পোষ্টৰ সংখ্যা 10টা আৰু অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজিৰ পোষ্টৰ সংখ্যা হ'ল 3টা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ কেনেকুৱা কোৱালিফিকেশ্যন হ'লে এইটোৰ কাৰণে ইলিজিবল হ'ব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই দিব, কিয়নো ভিডিঅ'টো অলপ লং হ'ব পাৰে। Nationality citizenship, a citizen of India or a subject of Nepal or a subject of Bhutan or a Tibetan refugee who come over to India before 1st January 1962 with the intention of permanently settling in India, or a person of India origin who has migrated from Pakistan, Burma, Sri Lanka, East African countries of Kenya, Uganda, the United Republic of Tanzania, formerly Tanganyika and Zanzibar, Zambia, Malawi, Zerai, Ethiopia and Vietnam with the intention of permanently settling in India, provided that a candidate belonging to categories 2, 3, 4, 5 above shall be a person in whose favor a certificate or eligibility has been issued by the government of India. তো বন্ধুসকল, ইয়াত আপোনালোকে যিসকলে এটা কথা আছে কি, ইয়াত যিসকলে চিটিজেনশ্বিপ ইয়াত দিয়া আছে কি, ইয়াত যিসকলে 1962 চনৰ 1 জানুৱাৰীলৈকে যিসকলে ভূটান, শ্ৰীলংকা, ভূটান আৰু আপোনালোকে যিসকলে
নেপালৰ পৰা আহিছে তেওঁলোকে এটাৰ কাৰণে এপ্লাইটো কৰিব পাৰিব যিসকলে 1962 চনৰ 1 জানুৱাৰীলৈকে ইণ্ডিয়াত বা ভাৰতবৰ্ষত আহিছিল সকলোৱে এপ্লাইটো কৰিব পাৰে। ল্যাঙ্গুয়েজ proficiency candidates applying the post of office assistant in any particular RRB are required to possess proficiency in the local language of the state UT in which the RRB is situated to be eligible interview। তো বন্ধুসকল ইয়াত আপোনালোকৰ ল্যাঙ্গুৱেজটো লাগিব যিটো ষ্টেটত আপোনালোকে এপ্লাইটো হ'ব সেইটো ষ্টেটৰ লোকেল যিটো ল্যাঙ্গুৱেজ সেইটো জনা থকা হ'ব লাগিব। এজ লিমিট ইয়াত দিয়া আছে এজ অন 1/6/2021 জুন মাহৰ 1 তাৰিখলৈকে আপোনালোকৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াত অফিচ এছিষ্টেণ্টৰ কাৰণে 18 বছৰৰ পৰা 28 বছৰ আৰু অফিচ স্কেল অনৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰ আৰু অফিচ স্কেল 2ৰ কাৰণে 21 বছৰৰ পৰা 32 বছৰ অফিচাৰ স্কেল 3 কাৰণে 21 বছৰৰ পৰা 40 বছৰ। তো বন্ধুসকল ইয়াত SC STৰ কাৰণে কিবা রিল্যাক্সেশন করেও দিয়া আছে এজ রিল্যাক্সেশন এজ পার রুলস আপনাদের রুলস অনুযায়ী রিল্যাক্সেশন করে দিয়া আছে। এডুকেশনাল কোয়ালিফিকেশনটো লাগিব ইয়াত অফিস অ্যাসিস্ট্যান্ট মাল্টি পারপসৰ কাৰণে ব্যাচেলর ডিগ্রি ইন এনি ডিসিপ্লিন ফ্রম এ রিকগনাইজড ইউনিভার্সিটি অর ইটস ইকুইভ্যালেন্ট। তো আপোনালোকে এই ব্যাচেলর ডিগ্রিটো কমপ্লিট থকা হ'ব লাগিব অফিস অ্যাসিস্ট্যান্ট মাল্টিপারপসৰ কাৰণে আৰু অফিস স্কেল অনৰ কাৰণে এসিস্ট্যান্ট ম্যানেজার কাৰণে ব্যাচেলর ডিগ্রি ইন এনি ডিসিপ্লিন ফ্রম এ রিকগনাইজড ইউনিভার্সিটি or its equivalent proficiency will be given to the candidates having degree in agriculture, horticulture, forestry, animal husbandry, veterinary science। তো বন্ধুসকল যেগুলা অফিসার স্কেল অনৰ এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ ব্যাচেলর ডিগ্ৰীটো কমপ্লিট কৰি থকা হ'ব লাগিব আৰু লগতে থাকিব লাগিব আপোনালোকৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনাৰী সায়েন্স, এগ্ৰিকালচাৰ এইবিলাকৰ ওপৰত আপোনালোকৰ নলেজ থকা হ'ব লাগিব। অফিচাৰ স্কেল 2ৰ কাৰণে জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে মেনেজাৰৰ কাৰণে ব্যাচেলর ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্রম এ রিকগনাইজড ইউনিভার্সিটি অর ইটস ইকুইভ্যালেন্ট আপোনালোকে এটাৰ কাৰণে ব্যাচেলর ডিগ্ৰীটো কমপ্লিট কৰি থকা হ'ব লাগিব আৰু 50% মাৰ্কছ থকাটো কম্পালসৰি ইয়াত লাগিব। আপোনালোকে হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী এইবিলাক জনা থকা হ'ব লাগিব। অফিচাৰ স্কেল 2ৰ কাৰণে ইনফৰমেশ্যন টেকনলজি ব্যাচেলর ডিগ্রি কমপ্লিট কৰি থকা হ'ব লাগিব। অফিচাৰ স্কেল 2ৰ কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰণে সাৰ্টিফিকেট এছ'চিয়েট CA আপোনালোকে CA কৰা থকা হ'ব লাগিব আৰু অফিচাৰ স্কেল 2ৰ কাৰণে ল যেগুলো ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ল আপোনালোকে এইটোৰ কাৰণে ল কমপ্লিট কৰি থকা হ'ব লাগিব আৰু 50% মাৰ্কছটো থকা জৰুৰী। ইয়াত আপোনালোকৰ অফিচাৰ স্কেল 2ৰ কাৰণে মাৰ্কেটিংৰ কাৰণে MBA থকা হ'ব লাগিব আৰু অফিচাৰ স্কেল 2ৰ কাৰণে ইয়াত ট্ৰেজাৰীৰ কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্ট থকা হ'ব লাগিব, MBA থকা হ'ব লাগিব আৰু ফাইনেন্সৰ আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰি থকা হ'ব লাগিব। অফিচাৰ স্কেল 2ৰ কাৰণে এগ্ৰিকালচাৰ থকা হ'ব লাগিব, এগ্ৰিকালচাৰৰ কাৰণে ব্যাচেলর ডিগ্ৰী ইন এগ্ৰিকালচাৰ আপোনালোকে এগ্ৰিকালচাৰৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে নিশ্চয় জানে যে এগ্ৰিকালচাৰৰ ওপৰত আপোনালোকে ডিগ্ৰীটো কমপ্লিট কৰি থকা হ'ব লাগিব। IBPS RRB 2021 এপ্লিকেশ্যন ফিজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো লাগিব ইয়াত The online application fees for IBPS RRB 2021 is as mentioned below আপোনালোকৰ কাৰণে ইয়াত মেনশ্যন কৰি দিয়া আছে ৰুপিজ অফিচাৰ স্কেল 1 2 3 ৰ কাৰণে ইয়াত 175 টাকা লাগিব। আপোনালোকৰ যেগুলো SC ST PWD ক্যান্ডিডেট আছে তেওঁলোকৰ 175 টাকা আৰু আদাৰ যেগুলো আছে এই জেনারেল কাৰণে তেওঁলোকৰ 850 টাকা লাগিব। অফিস অ্যাসিস্ট্যান্ট মাল্টিপারপাসৰ কাৰণে যেগুলো SC ST PWD EX SM আছে তেওঁলোকৰ কাৰণে 175 টাকা আৰু আদাৰৰ কাৰণে 850 টাকা লাগিব। তো এক্সাম সেন্টাৰ ইন আসাম ফৰ IBPS RRB আপোনালোকৰ অসমত যেটো এক্সাম সেন্টাৰখিনি হ'ব এক্সাম সেন্টাৰখিনি অসমৰ কাৰণে হ'ব ডিব্ৰুগড়ত হ'ব, গুৱাহাটীত হ'ব, যোৰহাট, শিলচৰ আৰু তেজপুৰত হ'ব। সিঙ্গেল মেইন এক্সাম সেন্টাৰ আপোনালোকৰ গুৱাহাটী শিলচৰ এটাত আপোনালোকৰ গুৱাহাটী শিলচৰত এপ্লাইটো আপোনালোকৰ সেন্টাৰটো হ'ব। হাউ টু এপ্লাই ফৰ IBPS আপোনালোকে কেনেকৈ এপ্লাইটো কৰিব Candidates have to apply online at IBPS official website আপোনালোকে যেটো IBPS official website আছে হেটো ওয়েবসাইটত আপোনালোকে এপ্লাইটো কৰিব পাৰিব। Candidates can apply for the post of office assistant multipurpose and can also apply for the post of officer however a candidate can apply তো আপোনালোকে অনলাইন যোগেদি এপ্লাইটো কৰিব। আপোনালোকে 8/6/2021 to 28/6/2021 আপোনালোকে জুন মাহৰ 8 তাৰিখৰ পৰা জুন মাহৰ 28 তাৰিখলৈকে এপ্লাইটো কৰিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন তো বন্ধুসকল আপোনালোকে 8 তাৰিখ
এই 8 তাৰিখ জুনৰ 8 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব। পেমেণ্ট অফ এপ্লিকেশ্যন ফিজ লিমিটেশ্যন চাৰ্জ আপোনালোকৰ 8 তাৰিখৰ পৰা 28 তাৰিখলৈকে থাকিব। আৰু ডাউনলোড অফ কল লেটাৰ্ছ ফৰ প্ৰি এক্সাম ট্ৰেইনিং আপোনালোকৰ প্ৰি এক্সাম ট্ৰেইনিংটো হ'ব 9/7/2021 জুলাই মাহৰ 9 তাৰিখ হ'ব আপোনালোকৰ ট্ৰেইনিংটো। আৰু কণ্ডাক্ট অফ প্ৰি এক্সাম ট্ৰেইনিং 19/7/2021 to 25/7/2021 জুলাই মাহৰ 19 তাৰিখৰ পৰা জুলাই মাহৰ 25 তাৰিখলৈকে এক্সামটো হ'ব। আৰু আপোনালোকে কেনেকৈ আপোনালোকৰ কল লেটাৰটো ডাউনলোড কৰিব অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনাৰী জুলাইৰ পৰা আগষ্টলৈকে 2021 চনৰ জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব পাৰিব যিটো কল লেটাৰ হয়। তো অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনাৰী আগষ্ট 2021 ৰিজাল্ট অফ অনলাইন এক্সাম প্ৰিলিমিনাৰী ছেপ্টেম্বৰ 2021 চনৰ ছেপ্টেম্বৰত আপোনালোকৰ ৰিজাল্টটো দিব। আৰু ডাউনলোড অফ কল লেটাৰ ফৰ অনলাইন এক্সাম মেইন সিঙ্গেল ছেপ্টেম্বৰ 2021 আপোনালোকৰ মেইন এক্সামটো যিটো হ'ব এইটো আপোনালোকে ছেপ্টেম্বৰ মাহৰ 2021 চনৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ কল লেটাৰটো ডাউনলোড কৰিব লাগিব। তো বন্ধুসকল ইয়াত আপোনালোকৰ ইয়াত অক্টোবৰৰ 2021 চনত ডিক্লেৰেশ্যন অফ ৰিজাল্ট আপোনালোকৰ মেইন ৰিজাল্টটো আপোনালোকৰ 2021 চনৰ অক্টোবৰ মাহত আপোনালোকৰ ৰিজাল্টটো দিব। আৰু ডাউনলোড অফ কল লেটাৰ্ছ ফৰ ইণ্টাৰভিউ আপোনালোকৰ ইণ্টাৰভিউ এটা হ'ব অফিচাৰৰ কাৰণে স্কেল 1 to 3 এটাৰ কাৰণে অক্টোবৰ নৱেম্বৰ 2021 চনৰ ভিতৰত হ'ব। কণ্ডাক্ট অফ ইণ্টাৰভিউ ফৰ অফিচাৰ্ছ স্কেল 1 to 3 অক্টোবৰ to নৱেম্বৰ 2021 আৰু প্ৰভিজন এলটমেণ্ট অফ অফিচ চাৰ্জ স্কেল 1 to 3 এণ্ড 3 অফিচ এছিষ্টেণ্ট মাল্টিপ্লাইজ এটা জানুৱাৰী 2022 চনত হ'ব আপোনালোকৰ প্ৰভিজন এলটমেণ্ট হ'ব আপোনালোকৰ 2022 চনৰ পৰা আপোনালোকৰ এইটো জবটো কনফাৰ্ম হৈ যাব। তো বন্ধুসকল আপোনালোকৰ সুবিধাৰ কাৰণে এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত মই লিংক এটা দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এপ্লাইটো কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু-বান্ধৱীসকলক জনাই দিব। তো আজিলৈকে ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।